আজি কোকৰাঝাৰ বৰপেটা ধুবুৰী আৰু গুৱাহাটীকে ধৰি 4টা সমষ্টিত লোকসভা নিৰ্বাচন হৈ আছে। মই বৰ্তমান কোকৰাঝাৰ সমষ্টিৰ এটা ভোট কেন্দ্ৰত উপস্থিত আছোঁ। ভোট কেন্দ্ৰত আপোনালোকে দেখিবলৈ পাইছে এতিয়া ৰাতিপুৱা 7টা বাজিছে, 7টা বজাতে ভোট কেন্দ্ৰটোত গোটাই মানুহে ভৰি আছে। মই কেমেৰা পাৰ্চন ৰঞ্জিত বৰ্মনক ভোট কেন্দ্ৰত থকা মানুহবিলাকক দেখিবলৈ চেষ্টা কৰিম। তো আজি এই ভোট কেন্দ্ৰত উপস্থিত থকা ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম। আজি ভোট কেন্দ্ৰতে বহুতো ৰাইজ উপস্থিত আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম আৰু যিহেতু আজি এই বছৰ প্ৰথম ভোট দি আছে তেওঁলোকৰ পৰা মতামত জানিবলৈ বিচাৰিম তেওঁলোকে কিমান এক্সাইটেড ভোট দিবলৈ আহি। এইফালে আমাৰ মাজত বহুতো মানুহ উপস্থিত আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম তেওঁলোকে ভোট দিবলৈ আহি কেনেকুৱা অনুভৱ কৰিছে। কি হ'ল এই ওচৰতে দাদা আপুনি কেইটাত আহিছে ইয়াত? আমি ইয়াত 7টাত আহিছোঁ। 7টাত তো ভোট দিবলৈ আহিছে? ভোট দিবলৈ আহিছোঁ। কিমান বছৰৰ পৰা ভোট দি আছে আপুনি? আমি 18 বছৰৰ পৰা ভোট দি আছোঁ। 6 বছৰৰ পৰা। তো কেনেকুৱা অনুভৱ কৰে ভোট দি? ভোট দি কেনেকুৱা অনুভৱ কৰে আপুনি? ভোটটো ভালে হৈ আছে দাদা কি ক'ব? আমাৰ মাজত কেইজনমান ল'ৰা উপস্থিত আছে যিহেতু এই বছৰ প্ৰথম ভোট দি আছে, তো তেওঁলোকে কিমান এক্সাইটেড ভোট দি পেলাই? তো দাদা আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি এই বছৰ প্ৰথম ভোট দি আছে নহয় জানো? তো এই বছৰ আপোনাৰ 18 বছৰ হৈছে, হয়। তো আপুনি কিমান এক্সাইটেড ভোট দিবলৈ আহিছে? ভাবোঁ ভালে, প্ৰথমবাৰ এইবাৰ কেনেকুৱা হয় চাম অলপ, ভালে লাগে কেনেকুৱা হয়। মই অকলে আহে জমা খায় ইয়াত, মানে সকলো গাঁৱৰ মানুহে দেখিবলৈ পোৱা যায়, ভাল লাগে আৰু। কেইটাত আহিছে আপুনি ভোট দিবলৈ? এতিয়া 7টাতে আহিছোঁ। 7টা আৰু বহুতো আছে, আমি পৰৱৰ্তী ভিডিঅ'ত আৰু ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম। কেমেৰা পাৰ্চন ৰঞ্জিত বৰ্মনৰ চান্দত পংকজ বৰ্মন, কমতাপুৰ চেনেল।